বিভিন্ন ঘটনা শ্ৰেণীৰ যিটো ঘটনা কৰিছে বিজিআৰ যিটো আন্দোলন কৰা সময়ত দুজন প্ৰাণ যাবলগীয়া হৈছে। তাৰ কাৰণে মই দুখ প্ৰকাশ কৰিছোঁ আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ বিধি আত্মাটো যাতে চিৰদিনলৈকে শান্তি থাকে। আৰু লগতে মই কাৰ্বি আংলং অঞ্চলৰ তৰফৰ পৰা যি সহায়িতা কৰিব লাগে মই সহায়িতা কৰিছোঁ। তেওঁলোকৰ ডেড বডি ঘৰলৈকে মই পঠাই দিয়া হৈছে আৰু মই তেখেতসকলৰ যিটো শ্ৰাদ্ধ হ'ব এম্বুলেঞ্চ ছাৰ্ভিচ মই নিজেও যাম। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা একালীন সাহাৰ্য মই দিয়া হৈছে 5 লাখ কৰি লিজ পঞ্চৰ আৰু লগতে আমাৰ সুৰজে তেওঁলোকৰ 5 লাখ টকা একালীন সাহাৰ্য কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নাম দিয়া হৈছে। আৰু যিবিলাকৰ বজাৰৰ ক্ষতি কৰা ঘৰ ভাঙিছে পৰিয়ালত তেখেতসকলক আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যি সহায়িতা কৰিব লাগে আমি সহায় কৰি আৰু এতিয়াও সহায় কৰি আছোঁ। মই কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ৰাজ্যক অনুৰোধ কৰিব বিচাৰিছোঁ সকলো জাতি জনগোষ্ঠীত কাৰ্বি আংলং আমি স্থায়ী শান্তি বুজাব লাগিব। কাৰ্বি আংলং স্থায়ী শান্তি হ'লে আমি কাৰ্বি আংলঙৰ যিকোনো আঁচনিবিলাকৰ পূৰণ হ'ব। স্থায়ী হোৱাৰ লগে লগে আমি মিলা প্ৰীতি থাকিব পাৰিব। লগতে যিবিলাকৰ সমস্যাবিলাকৰ আলাপ আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰিব পাৰিম। অহাকালি আমি তেখেতসকলৰ লগত যিটো আন্দোলন কৰিছে তেখেতসকলৰ লগত আলাপ আলোচনা কৰা হ'ব। অনাৰেবল চিফ মিনিষ্টাৰ তেখেতসকলক নিমন্ত্ৰণ কৰিছে, মই নিজেও থাকিম আৰু তেখেতৰ যিবিলাকৰ নেতা তেওঁলোকৰ নেতাবিলাকত থাকিম আলাপ আলোচনাৰ মাজত সমস্যাবিলাক সমাধান কৰিব পাৰিম।